My dear students, welcome to my class. Today I am going to discuss on this topic, odds in favor and odds against an event. So, odds in favor and odds against an event. So, this topic to তোমালোকৰ বুকত নাই কিন্তু প্ৰবলেম আছে এটা বাট টপিকটো ওপৰত ডিটেইলছত নাই সো সেইকাৰণে তোমালোকে বুকত নাপাবা এটা প্ৰবলেম পাবা খালি সলভ কৰি থোৱা আছে গতিকে থিওৰিটো নাই ঠিক আছে সো তোমালোকে এতিয়া কি কৰিব চোৱা এটো ওপৰত odds in favor and odds against সো favor to সদায় এটাই মনৰ কিবা favor to সদায় পজিটিভ সেন্সত আমি ইউজ কৰিম favor মানে কি আৰু এটোটো জানাই favor কৰা পজিটিভ সেন্সত আহে তো against বুলি ক'লে নেগেটিভ সেন্সত আহে সো আমাৰ কি হ'ব সাপোজ ইভেন্ট এটা আছে a সো ইভেন্ট a against মানে কমপ্লিমেন্টত অপোজিট টু হ'ব তোমাৰ against আহি যাব তোমালোকে বস্তুটো তেনে ধৰণে বস্তুটো কনসেপ্টটো লৈ থোৱা ঠিক আছে তো এতিয়া এইখিনি কেনে ধৰণে হয় চোৱা odds in favor and odds against an event suppose ধৰি লৈছো আমি এটা ইভেন্ট সাপোজ ইভেন্টটো মই সাপোজ এই ইভেন্টটো সাপোজ মই a বুলি কৈছো ঠিক আছে এটা ইভেন্ট এনি ইভেন্ট a তো ইভেন্ট a ফেভাৰ কৰা পইণ্ট সাপোজ favorable number to event a favorable number to suppose p cases suppose event a favor কৰিছে ঠিক আছে favorable number to p ধৰি লৈছো আমি আৰু event a unfavorable কৰা number to event a unfavorable number is q suppose ধৰি লৈছো আমি unfavorable number event a favor কৰা point p মানে কেস p আছে আৰু unfavorable কেস আছে q টা কেস unfavorable তা মানে unfavorable event a favor নাই কৰা unfavorable number to suppose q তা মানে এটো কি বুজাইছে তা মানে q to কিহৰ কাৰণে তা that means q cases are favorable to a complement ঠিক আছে ইয়াৰ মিনিং টু কি ইভেন্ট এক আনফেভাৰ কৰিছে মানে ফেভাৰ কাক কৰিছে এই কমপ্লিমেন্টক কৰিছে বুজিব পাইছা তো আমি এটো জাস্ট আমি দুটা নম্বৰ আমি ধৰি লৈছো ইভেন্ট a ফেভাৰেবল নম্বৰ আনফেভাৰেবল নম্বৰ আৰু এতিয়া তাৰমানে এটো কি বুজালে আমাৰ এজ এ হোল স্যাম্পল স্পেসটোত আমাৰ কিমান পইণ্ট আছে আমাৰ যেটো স্যাম্পল স্পেস এই স্যাম্পল স্পেসটোত অল টোটাল আমি তেন্তে কিমান পাম ইভেন্ট a কেসটোত মানে জাস্ট p plus q all total আমি p plus q পাম হ'ব পাইছা ঠিক আছে এখিনি লাগে এতিয়া odds in favor বুলি ক'লে কি বুজাইছোৱা odds in favor of an event so odds in favor of a is equal to এই বস্তুটো বুজাই কি চোৱা favorable number আমাৰ এটা ৰেশিও আহে ঠিক আছে এটা ৰেশিও আমি লম এই বস্তুটো এটা ৰেশিওত আমি এক্সপ্ৰেস কৰো এটো হৈছে favorable number তাৰ মানে ইভেন্ট a ফেভাৰ কৰা নাম্বাৰটো ডিভাইডেড বাই unfavorable number তাৰ মানে favorable numberটো আমি কি বুলি ধৰিছো p আৰু unfavorable number q তো odds in favor of a is equal to favorable number divided by unfavorable number so আমি ধৰি ললো p আৰু q ধৰি লৈছো তো p by q এটো হৈছে odds in favor of a ঠিক আছে তো এটো এটা ৰিজাল্ট হয় এই ৰিজাল্টটো এনে ধৰণে আহে odds in favor এটো এটা ৰেশিও তা মানে এটো কি বুজায় p to q এতিয়া এটো হল জাস্ট এটো odds in favor of a বুলি ক'লে আমি এনে ধৰণে বস্তুটো আহি যাব এটা ইভেন্ট a probability value to যদি তোমাক সোধে ইভেন্ট a যদি a probability value to যদি তোমাক সোধে তেতিয়া তুমি কি বুলি লিখিবা তেন্তে আমি এটো কি বুলি পাম ইভেন্ট a কাৰণে ফেভাৰেবল নাম্বাৰ আছে p তো ইয়াত p আহিব আৰু এজ এ হোল আমাৰ অল টোটাল কেটা পইণ্ট আছে p plus q আছে তো p plus q তো ইভেন্ট a probability value to হ'ব p by p plus q ঠিক আছে তো এটো হল আমাৰ ফেভাৰ কৰা ৰিজাল্ট এটা Next to odds in favor, next odds against.
তো odds against A ঠিক আছে তো সেকেন্ড পার্ট তুলে আহা odds against an event suppose A is equal to ইয়াত আমাৰ কি আহিব against ত আমাৰ ৰেশিওটো কেনে ধৰণে আহে unfavorable number আহিব নিউমেৰেটৰত আৰু ইয়াত ডিনোমিনেটৰত আহিব favorable number আৰু এটো হ'ব unfavorable numberটোক আমি q বুলি কৈছো ইভেন্ট A unfavorable number q তো ইয়াত তুমি q লিখা ফেভাৰ কৰা নাম্বাৰ p তো q by p তো এটো আমি লিখিম q to p তো এতিয়া against so এটো হল তোমাৰ এনে ধৰণে এটা ৰিলেচন আহে so against A তো এটো হল এটো ৰিলেচন তো তোমাৰ ফেভাৰেবল নাম্বাৰ আৰু এক্সপজিটিভ ফেভাৰেবল নাম্বাৰ আনফেভাৰেবল নাম্বাৰ ৰেশিওটো পৰে আমাৰ odds in favor আৰু odds against এই দুটা বস্তু আহি যায় ৰিজাল্টটো জাস্ট ৰেশিওটো ললে হল তো ফেভাৰ বুলি ক'লে ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই আনফেভাৰেবল নাম্বাৰ লবা আৰু এগেইনষ্ট বুলি ক'লে ৰিভাৰ্স আনফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই ফেভাৰেবল নাম্বাৰ তো p q tends to p তো probability of ইয়াত a বুলি ক'লে কি হ'ব against ত বুলি ক'লে probability of a is equal to কি আহিব q divided by p plus q তো এনে ধৰণে আহে এটা কেইটামান প্ৰবলেম ডিসকাস কৰিম এন্ড ইয়াৰ ৰিলেটেড প্ৰবলেম ডিসকাস কৰিম suppose তোমাক এনে ধৰণে দিয়া আছে calculate the probability in cases odds in favor বুলি ক'লে favorable number divided by unfavorable number আৰু odds against of an event বুলি ক'লে কি হয় unfavorable number divided by favorable number তুমি পাইছা ইয়াত আমাৰ যেটো নাম্বাৰ থাকিব নাম্বাৰ কিটা জাস্ট প্লেস কৰি দিলে এই ৰিজাল্টটো আহি যায় এতিয়া তোমালোকক এনেকুৱা ধৰণৰ এটা প্ৰবলেম দিয়া আছে suppose find the odds in favor and odds against getting 2 after throwing a die find the odds question to saba find the odds in favor উলিয়াব কৈছে and odds against to উলিয়াব কৈছে getting 2 after throwing a die এটা ইভেন্ট তো কি কৈছে যে 2 so অহাৰ মানে ইভেন্ট তো কৈছে getting 2 in throwing a die তো তুমি যেতিয়া এটা die throw কৰিবা তেতিয়া তুমি 2 যেতিয়া পাবা 2 শো কৰাৰ সেই ইভেন্টৰ odds in favor and odds against এই ৰিজাল্টটো উলিয়াব লাগে ঠিক আছে find the odds in favor and odds against getting 2 after throwing a die so ইয়াত আমি কি লিখিম যে ফার্স্ট টাইম তুমি ইয়াতে লিখিবা কোৱেশ্চনটো মই আকৌ ৰিপিট কৰিছো যে find the odds in favor and odds against getting 2 after throwing a die ঠিক আছে তো ইয়াত আমি এটা কি কৰিম ফার্স্ট টাইম ইভেন্টক আমি ডিনোট কৰিম ডিফাইন কৰিম let a be the event of getting 2 when a die is thrown getting 2 when a die is thrown ঠিক আছে তো এতিয়া তুমি die এটা থ্ৰো কৰিলে স্যাম্পল স্পেসটো আহে 1 2 3 4 5 6 এতিয়া ইভেন্ট a কাৰণে ফেভাৰেবল নাম্বাৰটো কি হ'ব তো a is equal to তেন্তে আমাৰ কি আহিব getting 2 when a die is thrown তো die is thrown মানে তুমি die টো থ্ৰো কৰিলে ইয়াত এতিয়া তোমাৰ ফেভাৰেবল নাম্বাৰ কিমান আহিলে
ফেভাৰেবল নাম্বাৰটো এতিয়া আমাক অডছ ইন ফেভাৰ তো গেটিং আমি ইভেণ্টটো ডিফাইন কৰি ল'লোঁ কুৱেশ্যনটোত আমাক এনেধৰণে দিয়া আছে যে ফাইণ্ড দি অডছ ইন ফেভাৰ এণ্ড অডছ এগেইনষ্ট গেটিং টু আফটাৰ থ্ৰয়িং এ ডাই ঠিক আছে চ' যে আমাক ইভেণ্টটো আমি ডিফাইন কৰি ল'লোঁ এতিয়া নেক্সট ষ্টেপত তুমি কি কৰিবা ইভেণ্টটোৰ ফেভাৰেবল নাম্বাৰ আৰু আনফেভাৰেবল নাম্বাৰটো উলিয়াই ল'বা তো ফেভাৰেবল নাম্বাৰটো কি হ'ব তো ফেভাৰেবল নাম্বাৰটো হ'ব তোমাৰ কেটা ফেভাৰ কৰা গেটিং টু অকল এটাই থাকিব ফেভাৰেবল নাম্বাৰ বুলি ক'লে এটাই হ'ব আৰু আনফেভাৰেবল নাম্বাৰ অফ এ ইজ ইকুৱেল টু কিমান হ'ব ইয়াত এটাটো ফেভাৰ কৰা আৰু বাকী অল টোটেল 6 আছে এটাই ফেভাৰ কৰিছে গতিকে আনফেভাৰেবল নাম্বাৰ 5 তো তুমি এটা কি কৰিবা এইটো কৰি দিয়া দেন অডছ ইন ফেভাৰ অফ এতিয়া তুমি ইয়াত এইটো এ বুলি লিখিবা অডছ ইন ফেভাৰ অফ এ তো ইয়াত আমি সেইটো ইভেণ্টটো লিখিব লাগিব তো অডছ ইন ফেভাৰ অফ এ ইজ ইকুৱেল টু ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই আনফেভাৰেবল নাম্বাৰ তাহলে তোমাৰ এইটো কি আহিব ইজ ইকুৱেল টু ফেভাৰেবল নাম্বাৰ হ'ল 1 আনফেভাৰেবল নাম্বাৰ 5 তো 1/5 আনসাৰটো 1/5 হয় নেক্সট তুমি চোৱা অডছ এগেইনষ্ট অফ এন ইভেণ্ট অডছ এগেইনষ্ট অফ এন ইভেণ্ট এইটো এ বুলি আমি ধৰি লৈছিলোঁ তো এ লিখা তো ইয়াত তোমাৰ কি আহিব আনফেভাৰেবল নাম্বাৰ হ'ল তোমাৰ 5/1 তো আমি এইটো 5 to 1 বুলি লিখো এইটো তোমাৰ এনেধৰণে লিখে 1 to 5 তো এনেধৰণে কৰে প্ৰবলেমবিলাক চ' আনফেভাৰেবল নাম্বাৰ আৰু ফেভাৰেবল নাম্বাৰটো উলিয়াই ল'লে হৈ গ'ল ইভেণ্টটোক ডিফাইন কৰি ইভেণ্টটোৰ কাৰণে যিকেইটা ফেভাৰেবল আৰু আনফেভাৰেবল নাম্বাৰ আছে সেইমতে তুমি ফেভাৰ অডছ ইন ফেভাৰ বুলি ক'লে ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই আনফেভাৰেবল নাম্বাৰ আৰু অডছ এগেইনষ্ট এ অফ এন ইভেণ্ট বুলি ক'লে ৰিভাৰ্ছটো নিউমাৰেটৰত আনফেভাৰেবল নাম্বাৰ ডিনমিনেটৰত ফেভাৰেবল নাম্বাৰ তো এইটো তেনেধৰণে আহে বা তোমাক এনেধৰণৰ কুৱেশ্যন কিছুমান দিব পাৰে Calculate the probability in cases when odds are 3 to 5 in favor 5 to 8 in favor 3 to 4 against তোমাক এনেধৰণৰ কোৱেশ্যন কিছুমান দিব পাৰে যে ফাইণ্ড দ্য ক্যালকুলেট দি probability in cases when odds are 3 to 5 in favor 5 to 8 in favor 3 to 4 against কোৱেশ্যনটো এনেধৰণে দিছে তো ইয়াত এটা তুমি কি কৰিবা probability-টো উলিয়াব কৈছে probability-টো তো কি কৈছে কেছগিটা কেনেকুৱা ধৰণে আছে যে 3 to 5 in favor তো এই কেছটোত এটা probability ভ্যালুটো তুমি কেনেধৰণে উলিয়াবা ইয়াত এটা probability ভ্যালুটো হ'ব in favor ফেভাৰত আছে তো ফেভাৰত আমি কি কৰো ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই আনফেভাৰেবল নাম্বাৰ 3 to 5 সাপোজ আমাৰ ফেভাৰেবল নাম্বাৰটো আমি আমাৰ থিওৰিটোত মই কি বুলি কৈছিলো সাপোজ এটো p by q তো আমি এটো কেনেধৰণে কওঁ p to q বুলিও কওঁ সাপোজ নাম্বাৰটো p আৰু q আছে তো তেতিয়া কি হয় চোৱা ইয়াত এটা তোমাৰ 3 to 5 আছে তো এটা probability উলিয়াবলৈ কৈছে ৰেচিওটো নহয় ৰেচিওটো তোমাৰ 3/5 এটো হল তোমাৰ odds in favor তো এটো হল 3/5 ৰেচিওটো দিয়া আছে এটা তোমাৰ probability-টো সুধিছে আৰু ফেভাৰত আছে বুজি পাইছা না তো তেতিয়া হলে আমাৰ ৰিজাল্টটো কি হ'ব 3/3 plus 5 8 মানে 3/8 এটো তেনেধৰণে আহে বা 5 to 8 in favor বুলি কৈছে সো in favor বুলি ক'লে তুমি probability-টো কি হ'ব কবা যে 5/, আমাৰ এটো 5 to 8 নহয় জানো তো 5/5 plus 8 13 তেনেধৰণে আহে ঠিক হেদৰে 3 to 4 against বুলি কৈছে 3 to 4 against বুলি ক'লে probability value হে আমাক সুধিছে তো 4 এ আমাৰ যেটো probability হ'ব 3 to 4 against বুলি ক'লে এটো আমাৰ probability value টো হ'ব 4/7 এনে ধৰণে আমাৰ probability value টো ক্যালকুলেট কৰে যদি এনেকুৱা ধৰণে দিয়ে যে find the probability in cases when odds are
3 to 5 in favor, 5 to 8 in favor, এনেকুৱা পেটাৰ্ণত যদি কুৱেশ্যনটো দিয়ে probability-টো তেতিয়া আমি কি কৰিম ফেভাৰত থাকিলে 3/8 মানে এটো বস্তু তেনে এটো ফেভাৰেবল বাই এটো আনফেভাৰেবল হয় আৰু দুইটা প্লাস কৰিলে আমি এক্সপজিটিভ নাম্বাৰটো পাম 3/8 আৰু 3 to 4 এগেইনষ্ট বুলি ক'লে আমি 4/7 ৰিভাৰ্সটো হৈ যায় তো এটো তেনে ধৰণে প্ৰবলেমটো কৰে ঠিক আছে নেক্সট আৰু এটা প্ৰবলেম আছে The odds against student X solving a maths problem are The odds against student X solving a maths problem are 8:6. Total likhiye dibo lagibo. The odds Question to suppose the odds against student X solving a maths problem are 8:6 and odds in favor of student Y solving the same problem are 14:16. What is the chance that the problem will be solved if they both try independently of each other? Question to enethone ase. Ta mane ki koise soa ইয়াত এটা তোমাক কি কৈছে ফার্স্ট আমাক এটা ইয়াত আমি দুটা ইভেন্ট ডিফাইন কৰিম এটা ইভেন্ট কি বুলি ডিফাইন কৰিম যে ইয়াত আমাৰ ষ্টুডেন্ট X আৰু ষ্টুডেন্ট Y দুজন আছে ষ্টুডেন্টৰ ওপৰত কোৱেশ্চনটো আছে তো হেমতে তুমি ইয়াত দুটা ইভেন্ট ডিফাইন কৰা এটা ইভেন্ট ডিফাইন কৰা যে ষ্টুডেন্ট X solves the problem student X solves the problem etu kosa na the odds against student X solving a maths problem are 8:6 আমাক এটা বুদিয়া আছে এবলা পিছত আহিবা প্ৰথমতে আমি ইভেন্টটো ডিফাইন কৰিম student X solves the problem আৰু এটা ইভেন্ট ডিফাইন কৰা student Y studentৰ কাৰণে এটো কৈছে Y solving the same problem is 14:16 তো এটো হ'ব student Y solves the problem A আৰু B দুটা ইভেন্ট তুমি ডিফাইন কৰিলা ঠিক আছে এতিয়া কোৱেশ্চনটো সোৱা কি কৰিছে the odds against student X solving a maths problem are 8:6 odds against student X solving a maths problem are 8:6 ta mane student X jone odds against বুলি কৈছে ta mane student X e problem to solve koribo noarar ratio to dit hoise 8:6 ধৰিব পাৰিছা নে তাহলে যদি মই a to event x যদি কোন student X solves the problem তো a complement এ কি মিনিং কৰিব a complement event এ কি মিনিং কৰিব যে student X can't solve the problem ধৰিব পাৰিছা event a to যদি কয় যে student X solves the problem তো a complement এ কি মিনিং কৰিব x student জনে problem to solve কৰিব নোৱাৰে ঠিক আছে অপোজিট তো ঠিক হেদৰে b to কি কৈছে y student জনে problem to solve কৰিছে তো b complement এ কি মিনিং কৰিব student Y can't solve the problem ঠিক আছে তো এতিয়া আমাক কি দিছে according to the question probability of a complement is equal to
এটা চোৱা odds against student x জনে প্ৰবলেমটো সলভ কৰিব নোৱাৰা ৰেচিওটো দিয়া আছে তাৰ মানে আমাক এতিয়া a complement টো ওপৰত দিয়া আছে তো according to the question probability of a complement is equal to আমি কি লিখিম 8/14 তাৰ পিছত চোৱা odds in favor of y তাৰ মানে y student জনে প্ৰবলেমটো সলভ কৰিব পৰাটো যেটো আমি b বুলি কৈছো তো probability of b is equal to দিয়া আছে 14 এটো হ'ব তোমাৰ 30 এটো তেনে ধৰণে আহিব ঠিক আছে তো probability of a complement is equal to 8/14 তো next তুমি probability of a উলিয়াই লবা 1 - 8/14 কৰিবা probability of b complement উলিয়াই লবা 1 - 14/30 এই ৰিজাল্ট এটা উলিয়াই লবা উলিয়াই লৈ এতিয়া আমাৰ কোৱেশ্চনটোত কি কৈছে চোৱা what is the chance that the problem will be solved if they both try independently of each other question to hetu what is the chance that the problem will be solved just problem to solve koribo lage just problem to solve kora chance to kiman hetu hudise if they both try independently jodi independently try kore ta mane ama ki koise x আৰু y student gejone কোনো কাউকত ডিপেন্ড নাই কৰা তা মানে আমি ইভেন্ট কিটা কেবি বুলি কৈছো তো এ কি বুজাইছে ইভেন্ট a and b are independent events ঠিক আছে আৰু আমাক কোৱেশ্চনটোত কি কৈছে যে আমাক কোৱেশ্চন এটাটো আমাক এই বস্তু এই লাইনটোৰ মিনিংটো কি হ'ব আমাক এটা ইভেন্টটো কোনটো ইভেন্টৰ প্ৰবাবিলিটি লাগে কোৱেশ্চনটোত আমি হেতু উলিয়াই ল'ব লাগিব জাস্ট মোক কি কৈছে যে প্ৰবলেম ইজ সলভড if they both try independently মোক জাস্ট প্ৰবলেমটো সলভ কৰি দিব লাগে মই তোমালোকৰ কোৱেশ্চন এটা দিছো মোক জাস্ট প্ৰবলেমটো সলভ কৰিব দি লাগে সলভ কৰি দিবহে লাগে মই বাউন্ড কৰি দিয়া নাই যে তোমালোকে গোটেইখিনিয়ে প্ৰবলেমটো সলভ কৰি দিয়া ঠিক আছে মাত্ৰ মোক কৈছো যে কোন এজনে মোক প্ৰবলেমটো সলভ কৰি দিয়া তো তেতিয়া মই কি কৰিম তো তেতিয়া মোক কি হ'ব চোৱা তাৰ মানে মোক এতিয়া কি লাগিব required probability is equal to তাৰ মানে কি কৈছে মোক জাস্ট প্ৰবলেমটো সলভ হে লাগে কৰিহে দিব লাগে তাৰ মানে কোনবা এজনে মোক প্ৰবলেমটো সলভ কৰি দিলে প্ৰবলেমটো সলভ হ'ব তাৰ মানে আইদাৰ ইউ অৰ ইউ মিনিংটো হেতুলে গুছি যায় ধৰিব পাৰিছা তাৰ মানে এতিয়া হয় x either x or y student জনে মোক প্ৰবলেমটো সলভ কৰি দিলে সলভ হ'ব মোক প্ৰবলেমটো সলভ হয় ধৰিব পাৰিছা তো সেই বস্তুটো লাগে তো তাৰ মানে কি হ'ব মোক either occurrence of either a or b মোক সেই ইভেন্টটো হে probability-টো কোৱেশ্চনটো দিছে তো a union b either a or b বুলি ক'লে a union b বুলি কওঁ আমি তো a union b আমাক এতিয়া কি কৈছে কোৱেশ্চনটোত independently try কৰিছে মই কি কৈছিলো যে মই তোমালোকক থিওৰাম বিলাক আগৰ ক্লাছত দি থৈছো তো a union b a addition law টো যদি ইন্ডিপেন্ডেন্ট হয় তেতিয়া এটো হ'ব 1 - probability of a complement into probability of b complement এটো ৰিজাল্ট হয় দি থোৱা এটো প্ৰুফ কৰি থোৱা আছে চাবা তো 1 - probability of a complement মানে হৈছে এটো 8/14 ইয়াত ভ্যালুটো পুট কৰি দিয়া আৰু probability of b complementৰ ভ্যালুটো হ'ব 30 আৰু এফালে হ'ব 6 1 তো এটো হ'ব ৰিজাল্ট এটো সলভ কৰিবা এটো ৰিজাল্ট হ'ব আৰু এটা পাৰ্ট আছে what is the একটা প্ৰবলেমে what is the probability that neither solves the problem যদি কোৱেশ্চনটো তেনে ধৰণেও দিয়ে what is the probability that neither solves the problem এটো ফাৰ্স্ট দুটা পাৰ্ট আছে যে তো neither solves the problem neither solves the তেনে এটো কি হ'ব যদি কোনো এজনেও প্ৰবলেমটো সলভ কৰিব নোৱাৰে তেতিয়া কি হ'ব তো বুজি পাইছা তো তেতিয়া এটো আমাৰ কি হ'ব a complement neither a nor b তো a complement intersection b complement তো এটো হ'ব 1 - এটো তুমি এনে ধৰণে লিখা এটো ডি মৰ্গানছ লটো যদি এপ্লাই কৰা probability of a union b whole over complement 1 - probability of a union b তো 1 - a union b ইয়াত এটা ৰিজাল্ট এটা পাবা নহয় ইয়াত এটো সলভ কৰিলে ইয়াত এটো সলভ কৰিবলে ভ্যালুটো পুট কৰিবা সলভ কৰিবা আনসাৰটো পাই যাবা তো এটো তেনে ধৰণেৰে আমি কৰো বুকত এটা প্ৰবলেম কৰি থোৱা আছে হেতু তোমালোকে নিজে চাবা চাই প্ৰবলেমটো বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে